Everyone, welcome back to my YouTube channel. আমি আৰম্ভ কৰিছিলো কাৰেন্ট এফেয়াৰ্ছৰ এটা সিৰিজ আৰু যেটো সিৰিজ আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এক্সামৰ বাবে সো আজিৰ এই সিৰিজটোৰ আজিৰ ভিডিওটো হৈছে লাষ্ট ভিডিও তো বলক আজিৰ ভিডিওটোত বাকি ইম্পৰ্টেন্ট কোৱেশ্চন কেটাও চাই লওঁ আজিৰ ভিডিওটোৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে অলপতে ভাৰতৰ কোনখন ঠাইত কাশী বিশ্বনাথ মন্দিৰৰ নতুন কৰিডৰ উদ্বোধন কৰা হৈছে ইয়াৰ উত্তৰ হৈছে বাৰাণসী নেক্সট আছে তলৰ কোনটো কোম্পানীক ভাৰতৰ প্ৰতিযোগিতা আয়োগে 200 কোটি টকা জৰিমনা বিহিছে ইয়াৰ উত্তৰ হৈছে এমাজন নেক্সট কোৱেশ্চন হৈছে কেন্দ্ৰীয় কেবিনেটে অলপতে ছোৱালীৰ বিবাহৰ বয়স 18 বছৰৰ পৰা কিমান বছৰলৈ বৃদ্ধি কৰিছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো এটো হৈছে 21 বছৰ নেক্সট কোৱেশ্চন আছে প্ৰথম অসমীয়া মহিলা পুলিচ পৰিদৰ্শক প্ৰধান বা আইজি কোন ইয়াৰ উত্তৰ হৈছে ভায়োলেট বৰুৱা নেক্সট কোৱেশ্চন হৈছে তলৰ কোনবিধ কোভিড ভ্যাকচিনক ভাৰত চৰকাৰে 18 বছৰৰ তলৰ শিশুক প্ৰদান কৰিবলৈ অনুমতি দিছে ইয়াৰ উত্তৰ হৈছে কোভাক্সিন নেক্সট আছে স্পুটনিক নামৰ কোভিড ভ্যাকচিন নিৰ্মাণ কৰা দেশখন কোনখন ইয়াৰ উত্তৰ হৈছে আমাৰ ভাৰত নেক্সট আছে দিল্লী ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে কোনগৰাকী অলিম্পিক খেলুৱৈক নিযুক্তি দিয়া হৈছিল ইয়াৰ উত্তৰ হৈছে কৰ্ণাম মালেশ্বৰী ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে তলৰ কোনখন দেশে ভাৰতৰ ভীম ইউপিআই এপ গ্ৰহণ কৰিছে ইয়াৰ উত্তৰ হৈছে ভুটান নেক্সট আছে MH60 ৰোমিও নামৰ হেলিকপ্টাৰবিধ ভাৰতৰ নৌ সেনাই কোন দেশৰ পৰা আহৰণ কৰিছে ইয়াৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ নেক্সট আছে 2021 চনৰ মিছ ইউনিভাৰ্স খিতাপ কোনগৰাকী ভাৰতীয় লাভ কৰিছিল ইয়াৰ উত্তৰ হৈছে হৰনাজ সান্ধু নেক্সট আছে ভাৰতৰ নৌ সেনাই কোনখন দেশৰ পৰা এখন পৰমাণু শক্তিচালিত যুঁজাৰু সাবমেৰিন লিজত লৈছে ইয়াৰ উত্তৰ হৈছে ৰাছিয়া নেক্সট আছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI বৰ্তমান সভাপতি কোন ইয়াৰ উত্তৰ হৈছে সৌৰভ গাংগুলী নেক্সট আছে কোনখন ৰাজ্যই চৰকাৰী মাদ্ৰাসা বিদ্যালয় বন্ধ কৰি নিয়মীয়া স্কুললৈ সলনি কৰিবলৈ আইন প্ৰণয়ন কৰিছে ইয়াৰ উত্তৰ হৈছে অসম ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে তলৰ কোনখন ৰাজ্যই সৰ্বপ্ৰথম 100% প্ৰাপ্তবয়স্ক লোকক কোভিড ভ্যাকচিন প্ৰদান সম্পূৰ্ণ কৰিছে ইয়াৰ উত্তৰ হৈছে হিমাচল প্ৰদেশ নেক্সট আছে তলৰ কোনজন ব্যক্তিক উপৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিয়োগ কৰা হয় ইয়াৰ উত্তৰ হৈছে বিক্ৰম মিশ্ৰী আজিৰ এই ভিডিওটোৰ লগতে এই আমাৰ কাৰেন্ট এফেয়াৰ্স সিৰিজৰ একেবাৰে লাষ্টৰ কোৱেশ্চনটো হৈছে তলৰ কোনজন খেলুৱৈক উত্তৰাখণ্ডৰ ক্ৰীড়া আৰু স্বাস্থ্য বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিয়োগ কৰা হৈছে ইয়াৰ উত্তৰ হৈছে ঋষভ পন্ট তো আজিৰ এই সিৰিজটো ইমানতে শেষ কৰিছো ভিডিওটো চাই যদি ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ইয়াৰ পিছত লৈ আহিম আৰু এখন নতুন কিতাপৰ পৰা এডিআৰই কাৰণে স্পেশালি কোৱেশ্চন আনসাৰ তো মোৰ ভিডিওবিলাক আগলৈ চাই থাকিব ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ